আজি আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ 30,800 গৰাকী মহিলাক আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ইয়াকে ধৰি আমাৰ 91টা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি মাৰিলে আৰু আমি চেষ্টা কৰিছোঁ যাতে 10 ফেব্ৰুৱাৰীৰ আগতে অসমৰ বাকী থকা সমষ্টিকেইটাতো পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি পৰে। তাৰ বিষয়ে মই গুৱাহাটীত খুব ধুনীয়াকৈ সাংবাদিক মেল এখন কৰিম। ইয়াত কৰিলে আৰু আধা হৈ থাকিব। তাতে আমি খুব সুন্দৰ কৰি মই সাংবাদিকসকলক মাতি এই বিষয়ে ক'ম আৰু এইটো এটা প্ৰথম অভিজ্ঞতা আছিলে আৰু বহুখিনি অসমৰ বিষয়ে এটা বিশ্বৰ প্লেটফৰ্মত আমি অসমৰ বিষয়ে ক'ব পাৰিলোঁ। বহুখিনি বিনিয়োগৰো আহিছে সুবিধা আৰু আহিব। মই গুৱাহাটীত আজি বা কালিৰ ভিতৰতে সকলোকে মাতি ভাল কৰি মই কথাখিনি মোৰ অভিজ্ঞতাখিনি বৰ্ণনা কৰিম। ছাৰ, আপুনি আগতে কৈছিলে যে অখিল গগৈয়ে মানে নিমখ ঢালিব কংগ্ৰেছৰ লগত এই গোটেই সম্পৰ্কটোত। ছাৰ, এইটো হ'ব নেকি আচলতে? চাওক, যোৱা কেইদিনমানত আপোনালোকে দেখিছে যে অখিল গগৈয়ে যি ধৰণে মিয়া মানুহৰ মাজত সোমাইছে, নক'বলগীয়া কথা কৈছে আৰু কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ গৃহমন্ত্ৰী হ'লে মিয়াসকল উচ্ছেদ নহ'ব, মিয়াসকলে সুৰক্ষিত পাব, যিবিলাক কথা তেওঁ কৈ আছে তাৰ পৰা এটা কথা বুজিব পাৰি যে কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়া ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব যি ধৰণে কথাখিনি তেওঁ কৈ আছে। গতিকে মই ভাবোঁ যে অসমৰ মানুহে কথাবোৰ শুনিও আছে, অসমৰ মানুহে দেখিও আছে আৰু অসমৰ মানুহে এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব, তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ছাৰ, কংগ্ৰেছে মিয়া তুষ্টিকৰণ কৰে, এতিয়া ৰাইজৰ দল লগ লাগিছে, অখিল গগৈ ৰাইজৰ দল লগ লাগিছে, কি এটা পৰিৱেশ হ'ব গৈ আছে? কংগ্ৰেছৰ নমিনেশ্যন দিয়া যিদিনাখন লাষ্ট ডেট আছিলে, আপোনালোকে দেখিব সেইদিনাখন ৰাজীৱ ভৱনত কেনেকৈ গোটেই গুৱাহাটীখনতে চমৰীয়া, গৰৈমাৰী, বৰপেটা, ধুবুৰী খালী মিয়া মানুহে ভৰ্তি হৈ গ'ল। তেওঁলোকে কৈছে যে 700 মানুহে টিকট খুজিছে, লিষ্টখন প্ৰকাশ কৰক। আপোনালোকে দেখিব তাৰ ভিতৰত 600 অকল মিয়া। যোৱাকালি কংগ্ৰেছৰ হিন্দু ল'ৰাজনে মোক হোৱাটছআপ কৰিছে যে দাদা আমাক বচাওক, ৰাজীৱ ভৱনত আহিলে যেন কোনোবা এটা মছজিদতহে নামাজ পঢ়িব আহিছোঁ তেনেকুৱা লগা হৈছে। তেওঁলোকে সংখ্যাটো দিছে, নামখিনি প্ৰকাশ কৰা নাই। আপোনালোকে তেওঁলোকক কওক যে আমাক নামখিনি দিয়ক, কোনে কোনে টিকট খুজিছে। 750ৰ ভিতৰত 600 মান অকল মিয়াই টিকট বিচাৰিছে আৰু 50,000কৈ মিয়াই টকাও দিছে ৰাজীৱ ভৱনত। ঘূৰাই নাপাওঁ বুলি জানিও দিছে। পুঁজি সংগ্ৰহ নহয়, মিয়াই বিজেপিক হৰুৱাবৰ কাৰণে সেইটো একচুৱেলি দানে দিছে। আৰু বহুতে টিকেট খুজিছে যোনে জানে মই টিকট নাপাওঁ, তথাপিতো গৈ 50,000 টকা দিছে। উদ্দেশ্যটো কি? যাতে বিজেপি ইলেকশ্যনত হাৰিব পাৰে। যোৱা কেইদিনমানত কংগ্ৰেছে জিলা সমিতিবিলাকক 2 লাখ 3 লাখকৈ টকা দিছে। ক'ৰ টকা দিছে? এই মিয়াবিলাকে দিয়া টকাবিলাকে বিতৰণ কৰি দিছে। গতিকে এইটো এটা সম্পূৰ্ণভাৱে মিয়াসকলে এইটো এটা জেহাদ বুলি লৈছে বিজেপিক হৰুৱাত। নহ'লে গুৱাহাটীত সিদিনাখন মইতো দেখা পাই আছোঁ, মইতো টিভিত আচৰিত, একে জাপে যিমান মিয়া গুৱাহাটীত টিকেট খুজিব সোমাই গ'ল। তাৰমানে কংগ্ৰেছ যদি কিবা কাৰণত জিকে, ধৰি ল'লোঁ নিজিকে, ধৰি ল'লোঁ শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোকে চিন্তা কৰকচোন। অসমৰ ভৱিষ্যত কিমান অসুৰক্ষিত কৰি পেলাইছে। ময়ো আছিলোঁ, তেতিয়াও মুছলিম মানুহে টিকট খোজে, মিয়া মানুহে টিকট খোজে, আচৰিত নহয়। কিন্তু এনেকৈ মানুহ লৈ গুৱাহাটীত আহিব আগত ভয় কৰিছিল।
এতিয়াতো ভয় ভীত নোহোৱা কৰি দিলে আমাৰ নেতাই পাকিস্তানী, গতিকে আমি কিয় বহি থাকিব লাগে? গৌৰৱ গগৈ ছাৰ বেছিকৈ কোৱা কৰিছে। মইতো কৈয়ে দিছো, মোৰ দেউতাৰ নাম মাৰ নাম কৈয়ে দিছো, আৰু এইটো লৈ বিতৰ্ক কিয় কি লাগে? কাৰণত কৈছে আৰু? এইটো মই কি জানো, তেওঁ ভাবে যে তেওঁৰ দেউতাকৰ নামটো ডাঙৰ নাম, মোৰ দেউতাৰ নামটো সৰু নাম, সেইটোৱে হ'ব আৰু। প্ৰস্তুতি কেনেকুৱা ছাৰ? বিজেপিৰ প্ৰস্তুতি কেনেকুৱা? বিজেপিৰ প্ৰস্তুতি এইবিলাকে আপোনালোকে নিজে দেখিছে দেখোন। মই বিজেপিৰ নামে ক'ব নোৱাৰো, মানুহে আগতে হাত উঠাই দিয়ে। ছাৰ আপুনি বৰক্ষেত্ৰীত প্ৰাৰ্থিত্বত মই নাভাবো কিবা বিশেষ সমস্যা আছে বুলি। হাৰা মানুহজনে কাম কৰি আছে যিহেতু। কিমান মান চাওক, যেতিয়া হাৰা কেণ্ডিডেট এজনে পুৰা 5 বছৰ কাম কৰি থাকে, পাৰ্টীয়েতো এইবিলাক চাই থাকে। এছআৰতো কোনো বিতৰ্ক নাই। এছআৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে? মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছো যে পাৰো নোৱাৰো দিগদাৰি কৰি থাকিম। সেইকাৰণে ইয়াত একো লোক ঢাক কৰিবলগীয়া নাই, মই দিগদাৰিয়ে কৰি আছো। পাৰো নোৱাৰো পিছত হ'ব, কিন্তু দিগদাৰি কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'বাত নহয় ক'বাত প্ৰতিৰোধ কৰি আছে, নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰো এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে নটিচ দিয়া আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। তেনেকেতো নহ'ব। আমি দুখীয়া দৰিদ্ৰ মিয়া হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক, চবৰ লগত আছোঁ। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়ক, তাৰ লগততো কোনো থাকিব নোৱাৰিব। জাতিটোৱে ক'বাত নহয় ক'বাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছআৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, সেইবিলাকতো দি থাকিবই লাগিব না। ছাৰ কিমান মান আশা কৰে ছাৰ? মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক। আসন কিমান মান আশা কৰে? বিজেপিয়ে মই ভাবোঁ যে 106টা সমষ্টিত বিজেপিয়ে জিকিব পাৰে, কিন্তু মানুহেওতো জিকাব লাগিব। গতিকে যদি মানুহে জিকাম বুলি ভাবে 106টালৈকে জিকাব পাৰে, তাৰ ওপৰত নোৱাৰে। চবক মিলাই এজিপি, বড়ো, আমি, কাৰ্বি, ডিমাচা সকলো মিলি 106টালৈকে আমি জিকিব পাৰোঁ। এজিপি কিমান মান আশা কৰে? আগৰ দৰে বিজেপি কিমান মান আশা কৰে? আগত যেনেকে আছে তেনেকে মোটামুটি থাকিব। চিটবিলাক অলপ চলপ চেঞ্জ হ'ব। কোনোবা চিটত আমি উঠিম, আমাৰ চিটত তেওঁলোক উঠিব। অদল বদল হ'ব, সংখ্যা মোটামুটি একে থাকিব, এটা দুটা বাঢ়িবও পাৰে, এইটো কোনো কাজিয়া কৰা কথা নহয়, ঘৰুৱাভাৱে হৈ যাব চব। ছাৰ আজি শংকৰজ্যোতি বৰুৱাই যোগদান কৰিব বিজেপিত? আজি আছুৰ কেইবাজনো প্ৰাক্তন নেতাই যোগদান কৰিব, কিন্তু মই সকলোকে কৈছোঁ যে শেষ সময়ত যোগদান কৰিছে, টিকেটৰ আশা কৰিব নালাগে। যোগদান কৰক, আদৰণি জনাইছোঁ। দলৰ মঞ্চত কামো কৰিব, কিন্তু আজি জইন কৰি অহাকালি পাৰ্টিত টিকেট এইটো অলপ দিগদাৰী হ'ব। সেইকাৰণে মই শংকৰজ্যোতি বৰুৱা বা তেওঁৰ লগত অহা সকলোকে কৈছোঁ যে আপোনালোকে পাৰ্টিৰ কাৰণে কাম কৰক। পাৰ্টিয়ে স্বাগতম জনাইছে, কিন্তু এইবাৰে ইলেকশ্যনৰ টিকেটটো আশা নকৰিব। একচুৱেলি আমাৰ কি হয়, টিকেট চিলেকশ্যনৰ আগতে কৈ লওঁ, মোটামুটি বুজাবুজিটো হৈ গৈছে। আমাৰ দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাই এজিপিৰ লগত কথা পাতি আছে, মোটামুটি সম্পূৰ্ণ হৈ গৈছে। আৰু যিদিনাখনে অমিত শ্বাহ ডাঙৰীয়াই বিচাৰিব যে আপোনালোক আহক চেছ কৰি দিওঁ, লগে লগে চেছ হৈ যাব। কাৰণ যিটো প্ৰাথমিক বুজাবুজি সেইটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। এতিয়া সাংবাদিকত চাওক, এতিয়া কিবা কিবি বহুতখিনিয়ে কথা আছে, এতিয়া ইলেকশ্যনৰ আগত নকৰোঁ, আৰু ইলেকশ্যনৰ পিছত সাংবাদিকসকলক সুবিধাও কৰিব লাগিব। আৰু সাংবাদিকৰ নামত যিসকলে বদনাম কৰি আছে তেওঁলোককো চাব লাগিব, আৰু যিসকলে সঁচাকৈয়ে ভাল সাংবাদিকতা কৰি আছে তেওঁলোককো চাব লাগিব। কিন্তু এইবোৰতো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ। এটা প্ৰক্ৰিয়াৰ মাজেৰে সাংবাদিককে দায়িত্ব দিম যে ভাল সাংবাদিক এজন আমাক চিনাকি কৰি দিয়ক, আমি যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। চাকৰি কৰি থাকে, বহুতে
LIC এজেণ্ট হৈও সাংবাদিকতা কৰি থাকে, কিছুমানে সাংবাদিকতা নকৰে, চৰকাৰী বিষয়া হৈ আকৌ পৰ্টেল চলাই গভৰ্ণমেণ্টক গালি পাৰি থাকে। মই চব চাই থাকোঁ, কিন্তু মোৰ ধৈৰ্যটো বহুত দীঘলীয়া। সাংবাদিকৰ সুৰক্ষা আইন সম্পৰ্কত কিবা আপোনালোকে মেনিফেষ্টো আনিব নেকি? এইকেইটা দিন ৰণোজ পেগুৱে এইবিলাক কাম কৰি আছে। আপোনালোকৰ মনত যি আছে ৰণোজ পেগুক আপোনালোকে জনাই দিব। এটা টোল ফ্ৰী নম্বৰো দিয়া আছে।